নমস্কাৰ মই এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ বিশেষকৈ বিটিআৰ ইলেকশ্যনৰ লগত ৰিলেটেড ভিডিঅ' যিহেতু 22 ছেপ্টেম্বৰত বিটিআৰত ইলেকশ্যন বা নিৰ্বাচন হ'ব বিভিন্ন পৰ্যায়ত। এতিয়া কথাটো হ'ল মই ইয়াতে ইলেকশ্যনৰ লগত ৰিলেটেড আজি বিশেষকৈ পুলিং এজেণ্টসকলৰ লগত ৰিলেটেড দুখনমান মই ফৰ্ম লৈ আহিছোঁ। মই ষ্টেপ বাই ষ্টেপ যাম। তাৰ পাছতে মই খুব ইম্পৰ্টেণ্ট ডিক্লেৰেশ্যন দুখন ফৰ্ম মই লৈ আহিম আপোনাৰ মাজলৈ, যিকেইখন হৈছে আৰম্ভণিতে মানে ভোট গ্ৰহণৰ আৰম্ভণিতে এখন ডিক্লেৰেশ্যন দিব লাগিব প্ৰিজাইডিং অফিচাৰে, আৰু ভোট গ্ৰহণ একেবাৰে শেষ হোৱাৰ পিছত এখন ডিক্লেৰেশ্যন ফৰ্ম তেখেতে ফিল আপ কৰিব লাগিব, আৰু য'ত দুয়োখনতে পুলিং এজেণ্টসকলৰ চহী ল'ব লাগিব, সাক্ষী ল'ব লাগিব। বাৰু সেইটো মই নেক্সট ভিডিঅ'ত লৈ আহিম। এতিয়া আজি আমি পুলিং এজেণ্টৰ বিষয়ে, ধৰক যিহেতু ৰাতিপুৱাই আহিব তেখেতসকলে, বা আপোনালোকে কেনেদৰেনো ফিল আপ কৰিম, কিনো দিব লাগিব তেখেতসকলক কিবা কাগজ দিব লাগিব নেকি, তেনেকুৱা যিমান ট্ৰেইনিং ল'লেও তেনেকুৱা এটা মনৰ এটা ভাৱ থাকি যায়। কোৱাৰ পিছতো মানে সেইদিনাখন ৰাতিপুৱা বিশেষকৈ আপোনালোকে প্ৰথম আৰম্ভণিতে যিহেতু অলপমান মানে গণ্ডগোল লগাৰ চান্স এটা থাকে, কি কৰিম কি নকৰিম, বা তেখেতসকলে 4-5জন আহিয়ে পাইছে অলৰেডি, হাতত এপইণ্টমেণ্ট লেটাৰ আছে। গতিকে আপোনালোকে নাৰ্ভাছ নহ'ব। আপোনালোকে মই ষ্টেপ বাই ষ্টেপ কৈ গৈ আছোঁ। প্ৰথমে আপোনালোকে এজনকৈ এজনৰ এপইণ্টমেণ্ট লেটাৰখন ল'ব। ধৰক BPFৰ পৰা, মই এটা উদাহৰণ দিছোঁ দেই, BPFৰ পৰা ধৰক তেখেতক পঠাইছে, কেণ্ডিডেটজনৰ নাম যিকোনো XYZ যিকোনো হ'ব পাৰে। কেণ্ডিডেটজনে কিন্তু যিজন কেণ্ডিডেটে পঠাইছে সেই সমষ্টিটোৰ হৈ যিজন BPFৰ যিজন কেণ্ডিডেটে খেলিছে, সেই কেণ্ডিডেটজনে এই পুলিং এজেণ্টজনক পঠাইছে। গতিকে এপইণ্টমেণ্ট লেটাৰখনত পুলিং এজেণ্টৰ চহী এফালে হয়তো থাকিব পাৰে, কিন্তু কেণ্ডিডেটজনৰ ছিগনেচাৰটো কিন্তু থাকিব এপইণ্টমেণ্ট লেটাৰখনত। এতিয়া আপুনি কি কৰিব, আপোনাক যে আগৰ দিনাখন কাউণ্টাৰৰ পৰা মেটেৰিয়েল দিছিলে, তাতে আপোনালোকক স্পেচিফিমেন এখন ছিগনেচাৰ শ্বীট দিব, মানে আৰ্হি ছিগনেচাৰৰ শ্বীট এটা দিব, কেনেকুৱা ছিগনেচাৰ, কোনজন কেণ্ডিডেটে কেনেকৈ চহী কৰে, তেখেতৰ ছিগনেচাৰটো মানে চহীটো দেখিবলৈ তেনেকুৱা ধৰণৰ। গতিকে আপুনি লগ মিলাই চাব, আৰু যিখন দিব সেইখন কিন্তু আপোনাৰ যিটো সমষ্টিত পৰিছে, যিটো চেণ্টাৰত পৰিছে, সেই চেণ্টাৰত খেলা কেণ্ডিডেটৰে মানে আৰ্হি চহীৰ মানে ফৰ্মেটটো দিব। গতিকে আপুনি লগ BPFৰ কেণ্ডিডেটজনৰ ছিগনেচাৰটোৰ লগত এপইণ্টমেণ্টত যিটো চহী কৰা আছে সেই চহীটোৰ লগত আপোনাৰ ইয়াতে যিখন ফৰ্মত মানে আৰ্হিৰ চহীটো আছে সেইটো মিলাই চাব। যদি আপুনি অলপ বিসংগতি পায় তেতিয়াহ'লে কিন্তু আপুনি জনাব লাগিব যে আপোনাক পুলিং এজেণ্ট হিচাপত এণ্ট্ৰি পাছ দিয়া নহ'ব, কাৰণ আপোনাৰ ছিগনেচাৰটো মিলা নাই। কিন্তু যদি একে হয় তেতিয়াহ'লে কিন্তু আপুনি এখন এণ্ট্ৰি পাছ ইছ্যু কৰিব লাগিব। এতিয়া এণ্ট্ৰি পাছখননো কেনেকুৱা ধৰণৰ, কেনেকৈ ইছ্যু কৰিম, মই হাতেৰে বনাব লাগিব নেকি, এনেকুৱা ধৰণৰ বহুত কথা আহি পৰে। কিন্তু ট্ৰেইনিঙত সেইবিলাক সকলো আপোনালোকক কৈ দিছে, অলৰেডি দিবই, তথাপিও মানে কেনেদৰেনো ফিল আপ কৰিম তেনেকুৱা এটা ভাৱ আহি পৰে। গতিকে চাওক, মই এখন ইয়াতে নমুনা এটা লৈ আহিছোঁ। এইখন পঞ্চায়ত ইলেকশ্যনৰ আছিলে 2025ত, এইটো বৰ্ষৰে। গতিকে ইয়াতে ওপৰত বেলেগ থাকিব, BTC ইলেকশ্যন 2025 বুলি লিখিব, সেইটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব নালাগে। এণ্ট্ৰি পাছ অফ পুলিং এজেণ্ট বুলি আছে। প্ৰথমটোত চাব আপোনালোকে নেম অফ কেণ্ডিডেট। গতিকে এইটো ভুল নকৰিব, আপোনালোকে ডাইৰেক্ট মানুহজনৰ নামটো সুধিছে যে আপোনাৰ নাম কি, পুলিং এজেণ্টজনৰ নামটো ক'লে আপোনালোকে তাতে ওপৰত লিখি নিদিব, তাতে কেণ্ডিডেটজনে কোনজন কেণ্ডিডেটে পঠাইছে, ধৰক প্ৰমোদ বৰাই পঠাইছে UPPLৰ, বা ধৰক হাগ্ৰামা মহিলাৰে পঠাইছে, তেতিয়া তেখেতৰ নামটো লিখিব লাগিব। সেই সমষ্টি যিজন কেণ্ডিডেটে খেলিছিল UPPL বা BPFৰ, যদি BPFৰ হয় BPFৰ কেণ্ডিডেটজনৰ নামটো লিখিব লাগিব যিজনে পঠাইছিলে, বা UPPLৰ হ'লে UPPL এজনৰ লিখিব লাগিব। 2 নম্বৰতহে লিখিব আপোনালোকে নেম অফ পুলিং এজেণ্টজনৰ নামটো লিখিব। নেম অফ কনষ্টিটুৱেঞ্চি ফৰ হুইচ হি অৰ চি কণ্টেষ্টেড, মানে আপোনালোকৰ কনষ্টিটুৱেঞ্চিৰ নামটো লিখি দিব, মানে কোনটো সমষ্টিৰ পৰা খেলিছে। ধৰক এটা উদাহৰণ, গুৰেশ্বৰ হ'লে নাম্বাৰ 30 গুৰেশ্বৰ, ঠিক তেনেকুৱা, আৰু তামোলপুৰ হ'লে তামোলপুৰ, নাম্বাৰটো আপোনাৰ মোৰ মনত নাই, তথাপি আপোনালোকে দি দিব, সেইখিনি জানিবই আপোনালোকে, খামত লিখাই দেখিব আপোনালোকৰ
হেৰিবিলাকত লিখাই থাকিব, যিবিলাক মাৰ্ক কপি দিব তাৰ পৰা লিখা থাকিব। ইয়াতে ZPC আছে, এইটো পঞ্চায়ত ইলেকশ্যনৰ ক্ষেত্ৰত আছিল, এইটো বাৰু ইমান প্ৰয়োজন নহয়। তাৰপিছৰ লাইনটো চাব, পুলিং ষ্টেচন নাম্বাৰ এণ্ড নেম। গতিকে পুলিং ষ্টেচন কোনটোত নাম্বাৰত আপোনালোকে পৰিছে, ধৰক 60 R60 ধৰক ৰাইট ছাইডত, কেতিয়াবা 3টালৈকে থাকে পুলিং ষ্টেচন, বিশেষকৈ গভৰ্ণমেণ্ট বিল্ডিঙতে পৰা যায়, আৰু বেছিভাগেই ইয়াৰে 90% আমাৰ স্কুল বিল্ডিং হয়। গতিকে ধৰক এটা স্কুলত 3টা চেণ্টাৰ থাকিব পাৰে, কেতিয়াবা লেফ্ট ৰাইট এণ্ড মিডল, কেতিয়াবা 2টা থাকে লেফ্ট এণ্ড ৰাইট, কেতিয়াবা ছিংগল থাকে। ছিংগল থাকিলে আপোনালোকে অকল নাম্বাৰটো লিখি দিব আৰু স্কুলখনৰ নামটো লিখিব। আৰু যদি কিন্তু লেফ্ট ৰাইট থাকে তেতিয়াহ'লে নাম্বাৰটোৰ আগত L বুলি লিখি দিব বা ব্ৰেকেটত লেফ্ট বুলি লিখি দিব, ধৰক 60 লেফ্ট বা 60 ৰাইট অমুক স্কুল, তেনেকৈ লিখি দিব। তাৰপিছত তলত কিন্তু আপোনাৰ চহী আছে, ছিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ, আপুনি চহীটো ইয়াতে কৰি দিব। এইখিনিয়ে থুলমূলকৈ, আৰু হয়তো এজ ইট ইজ যে এনেকুৱাই হ'ব তেনেকুৱা নহয়, কিন্তু এইকেইটা পইণ্টে থাকিব। হয়তো কেণ্ডিডেটৰ নামটো পিছত থাকিব পাৰে, পুলিং ষ্টেচনৰ নামটো আগত থাকিব পাৰে, কনষ্টিটুৱেঞ্চি কোনটো কনষ্টিটুৱেঞ্চিৰ পৰা খেলিছে সমষ্টি সেইটো হয়তো পিছত থাকিব পাৰে, আগুৱা পিছাকৈ থাকিব পাৰে, কিন্তু এইখিনিয়ে ডাটা আপুনি ফিল আপ কৰি দিব লাগিব। ঠিক আছে। আৰু ইয়াতে মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ, যদি দুজন আহে, ধৰক BPF বা UPPLৰ যি, আৰু মই এটা এনে উদাহৰণ দিছোঁ, দলৰ বা BJPৰে কোনোবা দুজন পঠাইছে কেণ্ডিডেটজনে, দুজনৰো এপইণ্টমেণ্ট লেটাৰত কেণ্ডিডেটজনৰ ছিগনেচাৰটো মিলি আছে ধুনীয়াকৈ, কিন্তু তেতিয়া আপুনি দুজনৰ কাৰণে এণ্ট্ৰি পাছ ইছ্যু নকৰিব। আপুনি ক'ব যে কোনজনে আগতে বহিব বা কোনজন ৰাতিপুৱাৰ ভাগত ডিউটি কৰিব, মানে ৰিলিফ দিব লাগিব এজনক, এজন ৰিপ্লেচমেণ্ট, আৰু এজন মানে যদি 12টালৈকে থাকে, 12টাৰ পিছত যদি তেখেতে যদি গুচি যায়, তেখেতৰ ঠাইত দ্বিতীয়জন বহিব, তেতিয়া আকৌ আপুনি এণ্ট্ৰি পাছ এটা দিব। আৰু ইয়াৰ কাৰণে মানে পুলিং এজেণ্ট মুভমেণ্ট ছিট বুলি এটা আছে। মুভমেণ্ট মানেতো আপোনালোকে গম পাইছে যে অহা যোৱা কৰাৰ, কোনজন কেতিয়া গ'ল, কোনোবা এজন একেবাৰে গ'ল, ধৰক তেখেতৰ ঠাইত নতুন এজন আহিল, গতিকে তেখেতৰ ডিপাৰ্চাৰ টাইমটো লিখিব লাগিব। আকৌ নতুনকৈ অহাজনৰ যিটো টাইমত তেখেতে ডিপাৰ্চাৰ লৈছে সেই টাইমত আকৌ আহিছে, গতিকে সেইটো টাইমত আকৌ এণ্ট্ৰি হোৱা বুলি দেখাব লাগিব নতুনজনৰ, সেই ৰাতিপুৱা দেখালে নহ'ব নতুনকৈ অহাজনৰ। গতিকে ঠিক তেনেকুৱা আকৌ ছিগনেচাৰ ল'ব লাগিব তেখেতসকলৰ। গতিকে এইখিনি কথা, মই মুভমেণ্ট ছিট এটা আছে, মই ইয়াতে চেম্পল হিচাপত দেখাম। মই এই ভিডিঅ'টোত মই আৰম্ভণিতে কৈছোঁ যে পুলিং এজেণ্টৰ গোটেইখিনি যিখিনি খোকোজা আছে আপোনালোকৰ, এই খোকোজাটো মই মাৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ। এতিয়া এণ্ট্ৰি পাছৰ কথা গ'ল, এইবাৰ আমি আলোচনা কৰিম পুলিং এজেণ্টৰ মুভমেণ্ট ছিট, যিটো মুভমেণ্ট হ'ব কেনেকুৱাকৈ ফিল আপ কৰিব লাগিব। চাব, এইখন চাব, পুলিং এজেণ্ট অৰ ৰিলিভিং এজেণ্ট মুভমেণ্ট ছিট। মই অকণমান ফিল আপ কৰি থৈছিলোঁ, এনেই জাষ্ট চেম্পল হিচাপত দেখাম বুলি আপোনালোকক। চাওক, ইয়াতে প্ৰথম আছে চিৰিয়েল নম্বৰ 1 2 3, এইটো এটা দেখাইছেহে 1 2 3, আপোনালোকৰ 10-12লৈকে থাকিব, দীঘল ফৰ্ম থাকিব এইখন, কাৰণ যিহেতু এজন দুজন নহয়, প্ৰত্যেকটা দলৰে হয়তো পঠাব পাৰে এজেণ্ট, আৰু কেতিয়াবা এটা দলৰে 2-3জনকৈ আহিব পাৰে, গতিকে চিন্তা কৰিব নালাগে। আপোনালোকে চাব, নাম্বাৰ এণ্ড নেম অফ পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চি বুলি কৈছে। ইয়াতে আপোনালোকে এইটোত ফৰ দৰং ওদালগুৰি বুলি লিখা আছিলে, মই সেই সময়তে লিখা, কিন্তু ইয়াতে আপোনালোকে এই কনষ্টিটুৱেঞ্চিটো দিব, কোনটোৰ পৰা খেলিছে। মই যেনেকৈ ক'লোঁ নাম্বাৰ 30 গুৰেশ্বৰ, ঠিক তেনেকুৱা ধৰণৰ ইয়াতে দিব। নাম্বাৰ এণ্ড নেম অফ এছেম্বলি কনষ্টিটুৱেঞ্চি, এইবিলাক নালাগে, এইবিলাক নাহে তাতে, আপোনালোকে বুজিয়ে পাব এইখিনি। মুঠতে কনষ্টিটুৱেঞ্চিৰ ডাটাটো দিব লাগিব। নেম অফ কেণ্ডিডেট সেইটো থাকিবই, মাষ্ট বি থাকিব। গতিকে নেম অফ কেণ্ডিডেট, ধৰক মই এটা উদাহৰণ দিছোঁ, হাগ্ৰামা মহিলাৰী বা প্ৰমোদ বড়ো বা BJPৰ পৰা কোনোবা এজন খেলিছে XYZ, গতিকে তেখেতে যদি পঠাইছে তেখেতৰ নামটো দিব নেম অফ কেণ্ডিডেট। কিন্তু ইয়াতে ভুল নকৰিব, পুলিং এজেণ্টৰ নাম নহয়, কিন্তু কেণ্ডিডেট আপোনালোকে পঢ়ি ল'ব। তাৰপিছত চাব নেম অফ পুলিং পাৰ্টি, এইটো মই যে কৈছিলোঁ আপোনালোকক, BPF BJP কংগ্ৰেছ যিকোনো। গতিকে যদি BJPৰ পৰা পঠাইছে, কেণ্ডিডেটজনৰ নামটো লিখি ইয়াতে BJP বুলি দি দিব। তাৰপিছত নেম অফ পুলিং এজেণ্ট অৰ ৰিলিভিং এজেণ্ট, গতিকে যদি প্ৰথম যিজন আহিব, গতিকে নেম অফ পুলিং এজেণ্টত তেখেতৰ নামটো লিখি দিলে হ'ল। টাইম অফ এণ্ট্ৰি, এতিয়া কেতিয়াবা ৰাতিপুৱা আহে, 4:05 আহে বা 6টাত আহে, 7টাত আহে, গতিকে লিখি দিব কিমান টাইমত আহি পাইছে তেখেতে। ছিগনেচাৰটো ল'ব, তেখেতৰ ছিগনেচাৰ মানে হ'ল পুলিং এজেণ্টৰ ছিগনেচাৰ ল'ব লাগিব। তাৰ পাছতে আছে টাইম অফ এক্সিট। এতিয়া সেই যিজন আছে সেই তেখেতে যদি একেবাৰে ভোট গ্ৰহণৰ শেষলৈকে থাকে, তেতিয়াহ'লে টাইম অফ এক্সিট হ'ব একেবাৰে
ভোট গ্ৰহণৰ শেষৰ সময়টো যিটো সময়ত আপোনালোকে শেষ কৰে সেই সময়টোত আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পাছত আৰু সিগনেচাৰ আছে তেখেতৰে সিগনেচাৰ ল'ব লাগিব এৰাইভেল আৰু ডিপাৰ্চাৰৰ ক্ষেত্ৰত আৰু যদি তেখেতে 12 বজাতে যায় বা 1 বজাত গুচি গ'ল যোৱাৰ লগে লগে সিগনেচাৰটো ল'বই লাগিব দুটা ঘাটতে ল'ব লাগিব কিন্তু ইয়াতে টাইমটো দিব লাগিব 1 বজা বুলি এতিয়া 2 নম্বৰত চাওক 2 নম্বৰতো একে হ'ব বেলেগ বেলেগ ক্যান্ডিডেটৰ যদি আহে একে হ'ব কিন্তু ইয়াতে মই কওঁ ধৰক 3 নম্বৰ ঘাটটোৰ কথা মই ইয়াতে কৈছো যে 3 নম্বৰ ঘাটত এই যে মানুহজন প্ৰথমজন যে 1 বজাত গুচি গ'ল তেখেতৰ হলনে অন্য এজন আহিল তেতিয়া আপোনালোকে কি কৰিব নতুন এটা ঘাটত যেনেকৈ 3 নম্বৰ ঘাটটোত এই আকৌ কনস্টিটুৱেন্সি নাম্বাৰ এণ্ড নেম লিখিব তাৰ পিছত ক্যান্ডিডেটজনৰ নাম লিখিব যেহেতু এজন ক্যান্ডিডেটে হ'ব এজনে খেলিছে এটা দলৰ হয় তেখেতৰ নামটো লিখিব আৰু যেহেতু দলটো একে হ'ব সেম দলৰ নাম লিখিব তাৰ পিছত নেম অফ ৰিলিভিং এজেন্ট এতিয়া ৰিলিভিং এজেন্টজনৰ নাম লিখিব ৰিলিভিং এজেন্ট বুলি ক'লে এখেতেই হ'ব যিজন আহিল পিছত গতিকে তেখেতৰ নামটো লিখিব কিন্তু ভুলতো আপোনালোকে আগতে যোৱাজনৰ নাম নিলিখিব সেইটো অলৰেডি তেখেতে গ'লেই সহি কৰি 1 বজাত গতিকে ইয়াতে লিখিব আপোনালোকে নতুনকৈ অহাজনৰ নামটো লিখিব কিন্তু এন্ট্ৰি টাইমটো দিব লাগিব 1 বজা বুলি দিব লাগিব কাৰণ আগৰজনে 1 বজাত গ'ল এখেতে 1 বজাত আহিল হয়তো 1:05 তেনেকুৱা দিব পাৰে কথা নাই বাৰু একুৰেট যে 1 বজাতে দিব তেনেকুৱা কথা নহয় আৰু শেষলৈকে থাকিলে তেখেতৰ ইয়াতে সহিটো কৰিব লাগিব আৰু টাইমটো হেতু হ'ব আৰু লাষ্টত আছে আপোনাৰ সিগনেচাৰ অফ দা প্ৰিজাইডিং অফিচাৰ এইখিনিয়ে আৰু বিশেষ একো নাই থুলমূল ভাৱে এইখিনিয়ে আছে এইখন হল পুলিং এজেন্ট ৰিলিভিং এজেন্ট মুভমেন্ট শীট হৈ গ'ল আপোনালোকৰ এতিয়া আপোনালোকৰ পুলিং এজেন্টৰ ফালৰ পৰা আৰু আপোনালোকে চিন্তা কৰিবলগীয়া নাই বিশেষকৈ আপোনাৰ যিখিনি ফৰ্মেলিটি আছিল ফৰ্মেলিটিখিনি শেষ হৈ গ'ল ৰাতিপুৱা চালে এপইন্টমেন্ট একসেপ্ট কৰিলে এন্ট্ৰি পাস দিলে মাত্ৰ দুজন আহিলে মই কৈছিলো অলপ কেতিয়াবা ভাবে দুজনকে বহিব দিম নহয় তেনেকৈ নহয় মইতো ফুলটো ভাঙি দিলো এতিয়া আপোনালোকে সিটিং এৰেঞ্জমেন্টটো আপোনালোকৰ পুলিং টিমৰ পিছফালে দিব সচৰাচৰ পুলিং এজেন্টসকল পিছফালে বহিব লাগে বুলি ট্ৰেনিঙত কোৱা হয় গতিকে পিছফালে বহাৰ এৰেঞ্জ কৰিলে ডেস্ক বা বেঞ্চ ডেস্ক বেঞ্চ নহলে টেবল চেয়াৰ এভেইলেবল হলে তেখেতসকলক তেনেদৰে এৰেঞ্জ কৰি বহিব দিলে হ'ল এইখিনি হৈছে তাৰ পিছত মই একেবাৰে ভিডিওটো বনাওতে মই আৰু এখন ফৰ্ম আপোনালোকক দেখাবলৈ ওলাইছো সেই ফৰ্মখন হৈছে এইখন একাউন্ট অফ এন্ট্ৰি পাস issued to polling agent মানে বেলেগ একো নহয় পুলিং এজেন্টসকলক যে আপুনি এন্ট্ৰি পাস দিলে ধৰক আপোনাৰ তাৰ এটা হিসাব থাকিব কেইখন এন্ট্ৰি পাস আপুনি পাইছিল আপুনিতো নিজে বনাই দিব নোৱাৰে মেটেৰিয়েল সেলৰ পৰা কেইখন লৈছিলে গতে তাৰ এটা হিসাব থাকিব একাউন্ট বুলি ক'লে এখন ফৰ্ম আৰু ইয়াতে হিসাব নিকাচ ওপৰত থাকিব নাম্বাৰ এণ্ড নেম অফ কনস্টিটুৱেন্সি গতিকে হেতু লিখিব মই যেনেকৈ ক'লো নাম্বাৰ 30 গুৰেশ্বৰ এটা উদাহৰণ দিছো জাস্ট গতিকে আপোনালোকে লিখিব তাৰ পাছত নাম্বাৰ এণ্ড নেম অফ পুলিং ষ্টেচন হেতু ক'লো লেফট ৰাইট হলে মেনশন কৰিব স্কুল বিল্ডিংটো স্কুলৰ নামটো লিখিব যদি স্কুল হয় আৰু যদি বেলেগ বিল্ডিং হয় লিখিব তাৰ পিছত টোটাল নাম্বাৰ অফ কন্টেস্টিং ক্যান্ডিডেট এতিয়া সেই সমষ্টিটোৰ পৰা কিমান জনে খেলিছে নিৰ্বাচন হেতু লিখিব হয়তো আমি কোনোবা সমষ্টিত কোনোবা প্ৰাৰ্থী বেছি আছে কিন্তু কোনোবা এটা দলে খেলা নাই ধৰক কংগ্ৰেছে খেলা নাই কোনোবা এটা সমষ্টিত গতিকে তেতিয়া তেখেতৰ সংখ্যাটো কমি যাব কৰবাত বেছি হ'ব পাৰে গতিকে আপুনি চাই ল'ব এইটো আপোনালোকে হেৰিত চালে গম পাব যিখন বেলট পেপাৰ পাব আগৰ দিনাই গম পাব বেলট পেপাৰত সিম্বল সহ আহিব নাম গতিকে তাতে চাই ল'ব কিমানজন ক্যান্ডিডেটে খেলিছে সেই সমষ্টিৰ পৰা ইয়াতে দি দিব তাৰ পিছত নাম্বাৰ অফ এন্ট্ৰি পাসেস ৰিসিভ উইথ পোল মেটেৰিয়েল এটো এটা খুব ইম্পৰ্টেন্ট আপোনালোকে আগৰ দিনাখন যে মেটেৰিয়েল ললে বক্সটো যে ললে বেলট বক্স গোটেই মোনাটোত যে গোটেইবিলাক সামগ্ৰী দিলে এন্ট্ৰি পাস কিমানটা পাইছিল ধৰক 15টা পাইছে লিখি দিলে 15টা পোৱা বুলি তাৰ পিছত ডিটেইলছ অফ এন্ট্ৰি পাসেস ইস্যুড টু পুলিং এজেন্ট গতিকে ইয়াতে দিব টোটাল ইউজ কিমান ইউজ হল হেতু লিখি দিব ধৰক ইয়াৰে 10খন ইউজ হল 5খন ৰৈ গ'ল তো ৰৈ যোৱাটো লিখিব নালাগে নাম্বাৰ 10 বুলি লিখি দিব এতিয়া তলত থাকিলে ডিটেইলছ বিলাক থাকিব নেম অফ ক্যান্ডিডেট কোনজন ক্যান্ডিডেটৰ পুলিং এজেন্টৰ কিমানজন আহিছে আৰু কিমানখন এন্ট্ৰি পাস দিছে ধৰক নেম অফ ক্যান্ডিডেটত দিলে ধৰক কোনোবা এজনৰ নাম দিলে ধৰক এটা উদাহৰণ দিছো মই প্ৰমোদ বৰৰ নামটো দিলে তেখেতে দুজন পঠাইছে এজন ৰিলিভাৰ আৰু এজন ৰাতিপুৱাৰ ভাগত আছিলে
গতিকে whether entry pass issued বুলি সুধিছে ইয়াতে yes বুলি দিব লাগিব signature of the pooling agent গতিকে pooling agentৰ সহিটো তাতে ল'ব লাগিব আকৌ নেক্সট জনৰ আকৌ বিপিএফৰ পৰা যদি কোনোবা দিছে ধৰক হাগ্ৰামা মহিলাৰে দিছে গতিকে তেখেতৰো এজনে দিছে সহিটো ল'লে আকৌ এই ইয়াতে সহিটো ল'ব লাগিব পুলিং এজেন্টৰ তাৰ পিছত এই দুইজন ক্যান্ডিডেটৰে যি দুজন পুলিং এজেন্ট আছিল তেখেতসকলে 12টা বজাতে গুচি গ'ল আৰু পিছবেলাখন নতুনকৈ দুজন আহিল গতিকে তাতে আকৌ লিখিব লাগিব ক্যান্ডিডেট নেম আকৌ প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰে লিখিব লাগিব whether entry passes issued yes আকৌ সিগনেচাৰ অফ দা ইয়াতে দিছে পুলিং ৰিলিভিং এজেন্ট গতিকে এই ৰিলিভ এজেন্ট এই যিজন আহিল পিছত সেইজনৰ সহিটো ল'ব লাগিব এইখিনি আৰু নাম্বাৰ 6 আছে আনইউজড এন্ট্ৰি পাসেস এতিয়া মই কৈছিলো আপোনালোকক আপোনাৰ এটা উদাহৰণ হিচাপত 15খন পাইছিলে মেটেৰিয়েল সেলৰ পৰা গতিকে 10খন ইউজ হ'ল গতিকে আনইউজ কিমান হ'ব 5খন ৰৈ যাব তাতে লিখি দিব 5 বুলি আৰু হেকত আপোনাৰ সিল এন্ড সিগনেচাৰ আপোনাৰ প্ৰিজাইডিং অফিচাৰৰ সিগনেচাৰটো কৰিব লাগিব আৰু ডিস্টিংগুইশ সিলটো ইয়াতে লগাই দিব লাগিব গতিকে আজিৰ ভিডিওটোত এইখিনিয়ে আছিল আশা কৰো আপোনালোকক এই ভিডিওটোৱে কিছু পৰিমাণে হলেও সহায় কৰিব বিশেষকৈ পুলিং এজেন্টৰ ক্ষেত্ৰত কাৰণ তেখেতসকলে ৰাতিপুৱাই আহে আৰু যিসকল নতুনকৈ এবাৰ ইলেকশ্যনত প্ৰিজাইডিং অফিচাৰ হিচাপত যিসকলে ডিউটি কৰিব তেখেতসকল যিমান ট্ৰেইনিং ল'লেও এটা নাৰ্ভাছনেছত ভুগি থাকে তে কি কৰিম গতিকে ভিডিওটো ভাবো অকমান হলেও তেখেতসকলক সহায় কৰিব তেখেতসকলে হয়তো অলপ আইডিয়া পাব যদিও ট্ৰেইনিং দিয়ে কিন্তু ট্ৰেইনিঙত বিভিন্ন হাল্লা থাকে বা বিভিন্ন মানুহ মানে পৰিবেশও প্ৰভাৱ কৰে আৰু বিভিন্ন ক্ষেত্ৰত ভালদৰে ট্ৰেইনিংটো লোৱা নহয় যদিও তেখেতসকলে ঠিকমতে ডেলিভাৰ কৰিব খোজে ট্ৰেইনিংটো কিন্তু লোৱা নহয় বহু ক্ষেত্ৰত আমাৰ এক্সপেৰিয়েন্সৰ ফালৰ পৰা কৈছো গতিকে আশা কৰো ভিডিওটো আপোনালোকে আকোৱালি ল'ব যদি মোৰ কিবা প্ৰনাউন্সিয়েচনৰ অলপ ভুলভ্ৰান্তি হ'ব পাৰে ক্ষমা কৰি দিব আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো